কোনোবা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰীয়ে হঠাতে কৈ পেলালে যে মই হেনো তেওঁক ফোনত পইচা ডিমাণ্ড কৰিছোঁ। টিকেট নাপায়ে আঙুৰবিলাক টেঙা বুলি কোৱাৰ এটা অভ্যাস আছে কিছুমান মানুহৰ। মোৰ সুদীৰ্ঘ ৰাজনৈতিক কালত কোনেও আঙুলি টোৱাব নোৱাৰে এনেকুৱা ধৰণৰ টিকেট বিক্ৰী কৰি কেতিয়াবা টকা সংগ্ৰহ কৰাৰ কথা কেতিয়াবা এনেকুৱা ধৰণৰ ঘটনা হৈছে। মই এই মহিলাগৰাকীৰ ভিডিঅ'টো দেখিছোঁ, কোনোবাই দেখুৱালে মোক কালি। মই নাভাবোঁ যে সেই মহিলাগৰাকীৰ এই অভিযোগৰ মই কিবা মন্তব্য দিয়াটো উচিত মানে এইকাৰণেই মই কৈছোঁ এইটো মন্তব্যৰো যোগ্য নহয়। এই মহিলাগৰাকীক মই পিছত মন কৰিছোঁ, মই তেওঁক মহিলাগৰাকীক চিনি পাইছোঁ এতিয়া, কাৰণ তেওঁ এসময়ত আমাৰ লাহৰীঘাটৰ কোনোবা এখন কাটনি গাঁও পঞ্চায়তৰ সভানেত্ৰী আছে। তেওঁৰ বিৰুদ্ধে সকলো ৰাইজে আন্দোলনত নামিছিলে। তেতিয়া কংগ্ৰেছৰ সেই সময়ত তেওঁ গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে সেইবিলাক মোক দেখুৱাইছে। এতিয়া গোটেই ৰাইজে তেওঁক আঁতৰাবৰ কাৰণে ইমান দুৰ্নীতিপৰায়ণ। এতিয়া সেই মহিলাগৰাকীক টিকেট নিদিয়াটো দলৰ সিদ্ধান্ত, কাৰণ তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আছে। টিকেট নাপায়ে আঙুৰবিলাক টেঙা বুলি কোৱাৰ এটা অভ্যাস আছে কিছুমান মানুহৰ। গতিকে তেওঁ এনেকুৱা ধৰণৰ মন্তব্য দিছে। মই ভাবোঁ যে ইয়াৰ বিপৰীতে কাৰণ মোৰ সুদীৰ্ঘ ৰাজনৈতিক কালত কোনেও আঙুলি টোৱাব নোৱাৰে, আৰু সেই সুদীৰ্ঘ ৰাজনৈতিক কালত মই মন্ত্ৰী আছিলোঁ, MLA আছিলোঁ 4বাৰকৈ, সাংসদ 2বাৰকৈ। কোনেও আঙুলি টোৱাব নোৱাৰে যে মই এনেকুৱা ধৰণৰ টিকেট বিক্ৰী কৰি কেতিয়াবা টকা সংগ্ৰহ কৰাৰ কথা কেতিয়াবা এনেকুৱা ধৰণৰ ঘটনা হৈছে। এতিয়া কোনোবা এখন কোনোবা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰীয়ে হঠাতে কৈ পেলালে যে মই হেনো তেওঁক ফোনত পইচা ডিমাণ্ড কৰিছোঁ। মই ভাবোঁ যে এইটো এটা অবিশ্বাস্য অবান্তৰ বুলি মই নকওঁ, তেওঁলোকৰ কাৰণে এইটো চাগে প্ৰাসংগিক, কিন্তু এইটো মানে তোমাৰ অভাৱনীয় কথা এটা। এই মহিলাগৰাকী মই পিছত এতিয়া তেওঁৰ ছবি যেতিয়া দেখুৱাইছে মই অলপ চিনি পাইছোঁ। তেওঁ আমাৰ কংগ্ৰেছ দলৰে এখন কাটনি বুলি লাহৰীঘাটৰ ভিতৰৰ এখন গাঁও পঞ্চায়তৰ তেওঁৰ সভানেত্ৰী আছে। তেওঁৰ বিৰুদ্ধে বহুত আন্দোলন হৈছিলে, তেওঁৰ দুৰ্নীতি হেৰি কৰে, চবেই জানে তেওঁ। গতিকে এই মহিলাগৰাকীয়ে বোলে যিকোনো কাম কৰিব পাৰে, যিকোনো পৰ্যায়লৈ যাব পাৰে, আৰু মোক কৈছে এতিয়া আমাৰ দলৰ মানুহবিলাকে। আৰু তেওঁ এটা অবিশ্বাস্য অভিযোগ দিছে, সেইটোত বিষয়ক আৰু মই তেওঁক আৰু কিবা প্ৰত্যুত্তৰ দিব লাগে বুলি মই ভবাই নাই, আৰু মই হঁহাৰ বাহিৰে মই আৰু ইয়াৰ উত্তৰ কি দিব লাগে মই ভাবিয়ে পোৱা নাই। মানহানিয়ে যে কোনোবা এগৰাকী মহিলাই কিবা এটা কথা কৈছে, তাকে তোমালোকৰ মিডিয়াই চাৰিওফালে বেৰি ধৰি পেলাই এনেধৰণে কৰিছা। মই আৰু তেওঁৰ কথা চবেই জানে। তেওঁ এতিয়া তোমালোকে যদি তাত গৈ ফিল্ডত সোধাগৈ তেওঁ কৈছে নেকি, তেতিয়া মানে চবেই লগে লগে আৰু হাঁহি দিয়ে মানে তেওঁ। গতিকে সেইগৰাকী মহিলাৰ ওপৰত আৰু মই কি মানহানি চিনিম আৰু।